গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু এটা এজ হোৱাৰ পিছত যেনেকৈ এতিয়া মোৰ 40, মই এতিয়া 40 ইয়াৰ্ছ কমপ্লিট কৰিলোঁ। চ' হেল্থটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। আগতে এনেকুৱা আছিলে যে এক্সাৰচাইজটো মোৰ চইচ আছিলে, মোৰ মন গ'লে কৰোঁ, মন নগ'লে নকৰোঁ। কিন্তু আজিকালি এক্সাৰচাইজটো মোৰ কাৰণে মেণ্ডেটৰী হৈ গৈছে, কাৰণ 40 পিছত বডিত বহুত চেঞ্জেছ আহি যায়, বহুতবোৰ বস্তু হৈ যায়। যোনসকল লেডিজ 40ৰ ওপৰত আছে তেওঁলোকে গম পাই চাগে কি চেঞ্জেছ আহে বডিত, কেনেকুৱা ফিল হয়। চ' তাৰ কাৰণে ৰেগুলাৰ এক্সাৰচাইজ কৰাটো বহুত জৰুৰী। চ' মই এটা য়োগাত মানে এনৰোল কৰি লৈছোঁ, আৰু তাতে মই মানে এভৰিডে হয় য়োগাটো, ছানডে বাহিৰে। আৰু মই প্ৰায় চেষ্টা কৰোঁ যে ৰাতিপুৱা সময়কণত মই য়োগাটো কৰি লওঁ, আৰু কেতিয়াবা মিছ হৈ গ'লে মই ইভিনিঙত কৰোঁ, কিন্তু কৰিব ট্ৰাই কৰোঁ। কাৰণ এতিয়া এনেকুৱা লাগে এদিনো যদি এক্সাৰচাইজ নকৰোঁ চ' বডিটো বহুত বেছি ভাগৰুৱা নিচিনা হৈ পৰে, খুব বেছি ভাগৰ নিচিনা, ফেটিগ নিচিনা লাগে। চ' সেইটো কাৰণে ট্ৰাই কৰোঁ যে মানে য়োগাটো স্কিপ নকৰোঁ। আৰু হয় আমি গোটেই দিনটো ফাংচন কৰিবৰ কাৰণে এই হেল্থি থকাটো বহুত জৰুৰী। নহ'লে কি হয়, যদি সেই টাইমটো মই কেতিয়াবা ভাবোঁ যে য়োগাটো নকৰি ইভিনিং কৰিম, মানে ৰাতিপুৱা বাকীখিনি কাম কৰোঁ, কিন্তু মোৰ গাত সেইটো এনাৰ্জিয়ে নাথাকেগৈ। চ' ৰাতিপুৱা কৰি ল'লে অলপমান বডিটো মানে এনাৰ্জেটিক ফিল হয়। তাৰপিছত আহে মোৰ কথক প্ৰেক্টিছটো। চ' এদিন মই আগতে কথকটো বহুত চিনচিয়াৰলি এভৰিডে প্ৰেক্টিছ কৰি থাকিছিলোঁ। চ' আজিকালি এনেকুৱা হৈছে কামৰ মানে ভাৰত মোৰ কথকটো কেতিয়াবা নহয়গৈ, অকল ছেটাৰডেহে মই নাচোঁ। চ' এদিন মোৰ হাজবেণ্ডে মোক ক'লে যে তুমি কথক শিকি আছা, কিন্তু ৰেগুলাৰ নানাচিলে তোমাৰ কেনেকৈ প্ৰেক্টিছটো থাকিব। চ' মোৰ কথাটো বহুত বেছি গাত লাগিলে যে হয়ো হয়। চ' মই ৰেগুলাৰলি এটলিষ্ট 10-15 মিনিটছমান ট্ৰাই কৰোঁ যে মানে বুটিক যোৱাৰ আগতে য়োগাটো আৰু কথকটো মানে কৰিবলৈ। আৰু বাকীখিনিতো ৰেগুলাৰ ঘৰৰ কামবিলাকতো থাকেই, ৰাতিপুৱা ব্ৰেকফাষ্ট বনোৱা, সিহঁতক স্কুললৈ পঠিওৱা, তাৰপিছতো বহুতখিনি কামেই মেনেজ কৰিবলগীয়া থাকে। কিন্তু এই দুটা কাম মই মানে পৰাপক্ষত স্কিপ নকৰোঁ। তাৰপিছত মই ওলাই গ'লোঁ বুটিকলৈ। আৰু এইকেইদিন আমাৰ ইয়াতে, এতিয়াতো মই ৰাস্তাত ইমান বেছি আপোনালোকক দেখাব পৰা নাই, কিন্তু খুব বেছি তাৰমানে ভিৰ ভাৰ লাগি আছে, কাৰণ আমাৰ ইয়াতে PM মোদী আহিব আমাৰ NRLৰ যোনটো বায়' ৰিফাইনেৰী প্লেণ্টটো সেইটো ইনগ্ৰেট কৰিবৰ কাৰণে। চ' একদম বিয়া ঘৰত যেনেকৈ উদুলি মুদুলি লাগি থাকে, আমাৰ ইয়াতো তেনেকৈ একদম উদুলি মুদুলি লাগি আছে। আপুনি ক'ৰবাত দেখিব ৰাস্তা বনি আছে, ক'ৰবাত ৰাস্তাৰ ৰং হৈ আছে, ক'ৰবাত কিবাকিবি হৈ আছে। আৰু এইকেইদিন মানে অলপ ৰাস্তাত মানে গাড়ী চলাবলৈও দিগদাৰী হৈ যোৱা নিচিনাই হৈছেগৈ। তাৰপিছতে গৈ পালোঁ বুটিক, আৰু বুটিকতো এইকেইদিন বহুত বেছি কাম, মই আপোনালোকক কৈছোঁৱে। চ' সেইটো কামো মই স্কিপ কৰিব নোৱাৰোঁ। তো এইকেইদিন মোৰ কাৰণে আৰু বেছি মানে মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং হৈ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ মই যোনখিনি অৰ্ডাৰ্ছ আছে সেইখিনি কমপ্লিট কৰি মই দিব লাগিব দুৰ্গা পূজাৰ আগত। চ' যেতিয়াই কিবা ফেষ্টিভেল বা এনেকুৱা অকেজন আহে, তেতিয়াহ'লে অলপমান কামৰ ফ্ৰণ্টতো মানে ষ্ট্ৰেছ বাঢ়ি যায়। চ' তাৰ কাৰণেও বহুত জৰুৰী হয় নিজকে মানে হেল্ডি ৰখা, ফিট ৰখাটো। আমি যে এইটো হেণ্ড পেইণ্ট কৰিছিলোঁ এই কুৰ্তাটো, এই কুৰ্তাটো এইটো আজি মানে কালিয়ে চেল হৈ গ'ল, আজি লৈ যাব। মই বোলো এবাৰ আপোনালোকক দেখাই লওঁ। এইটো আমাৰ মানে প্ৰিয় পিচ ন নাজমিন, ধুনীয়া লাগে এইটো। এতিয়া মানে পূজাৰ পিছত আৰু অলপমান যদি আপোনালোকে বিচাৰে হেণ্ড পেইণ্টৰ আৰু কি কৰিব পাৰিম আমি, মেখেলা চাদৰ আৰু শাৰী। আৰু মই আপোনালোকক কৈছিলোঁ ন, মই যে এইবাৰ চকু দেখাব গৈছিলোঁ, চ' মোৰ পাৱাৰটো অলপমান চেঞ্জ হৈছিলে। তো মই এইবাৰ ভাবিলোঁ অলপমান চশমাযোৰ ফ্ৰেমটো চেঞ্জ কৰি, এনেও মোৰ চেঞ্জ কৰিবলগীয়া হৈ আছিলে। মোৰ আগৰ ফ্ৰেমটো অলপমান পুৰণা নিচিনা, অলপ ঢিলা নিচিনা হৈও আছিলে। চ' আমি তাতে যোৰহাটত লেন্সকাৰ্টতে মানে অৰ্ডাৰ দি আহিলোঁ। চ' আজি মানে আহি পালে। আৰু এইবাৰ মই অলপমান বেলেগ ধৰণৰ ফ্ৰেম এটা লৈছোঁ। বেলেগ ধৰণৰ মানে আগতেও মই এনেকুৱা এটা ফ্ৰেম পিন্ধিছিলোঁ, যোনটো কেটাই ফ্ৰেম বুলি কয় যে। তাৰপিছত মই একদম চিম্পল ফ্ৰেমবিলাকেই পিন্ধোঁ, কিন্তু এইবাৰ মোৰ অলপমান মন গ'ল। হাজবেণ্ডেও ক'লে যে এইটো ফ্ৰেম ভাল লাগিছে তোমাৰ ওপৰত। চ' মই ল'লোঁ। অলপ ফ্ৰেমটো হেভি টাইপৰ হয় আৰু শ্বেপটো কেটাই নিচিনা। চ' সেইটো আহিছে, সেইটো খুলি পেলাই চাইছোঁ। চাই পেলাই মই বোলো আপোনালোকক দেখাই লওঁ ফ্ৰেমটো কেনেকুৱা। তাৰপিছত আজি আকৌ নিমন্ত্ৰণ এটা আছিলে, মই পাহৰিয়ে গৈছিলোঁ নিমন্ত্ৰণটোৰ কথা। তাৰপিছতে যাৰ ঘৰত মাতিছে তাই আকৌ ফোন কৰিলে, বাইদেউ আহিব দেই, পাহৰি নাযাব। চ' একচুৱেলি তাহাঁতৰ ঘৰত
খনিকৰ পুথি আছিলে খনিকৰ পুথি আজি অৱশ্যে ভোজহে আছে চ' মই সেইযোৰ মেখেলা চাদৰ পিন্ধিম বুলি ইস্ত্ৰি কৰিলোঁ আৰু চাওকচোন কি কৰিলোঁ ব্লাউজটো ইস্ত্ৰি কৰি থাকোঁতেই ইস্ত্ৰিটো বেছি গৰম হৈ আছিলে জ্বলি গ'ল চ' আকৌ প্লেন বি বেলেগ এযোৰ মেখেলা চাদৰ উলিয়ালোঁ দুপৰীয়া টাইমত একচুৱেলি মাতিছিলে ভোজটো খাবলৈ অলৰেডি মোৰ দেৰি হৈয়ে গৈছে মই কৈছোঁ 3টামান বাজিব আৰু কাৰণ ইহঁতক স্কুলৰ পৰা আনি থৈ আকৌ ৰেডি হৈ মেলি যাব লগা হৈছে চ' ৰেডি হৈ মেলি মই মানে যাম আৰু তাতে আৰু কি হয় দিনটোৰ ভিতৰত মানে ইমানখিনি কাম থাকে তথাপিও কিছুমান বস্তু আকৌ মানে এৰিব নোৱাৰি যেনিবা কোনোবাই ইমান মৰমত নিমন্ত্ৰণ কৰিছে আজিকালি নিমন্ত্ৰণ কৰা মানুহো কম চ' কোনোবাই মাতিলে মই প্ৰায়ে মানে নিমন্ত্ৰণটো ৰক্ষা কৰিবলৈ ট্ৰাই কৰোঁ যেতিয়ালৈকে মোৰ হাতত আছে এওঁ কৈছে অৱশ্যে ইহঁতৰ পৰীক্ষা আছে তুমি নালাগে যাব নেকি মই কৈছোঁ নহয় ইমান মৰমত তাই মাতিছে মই গৈয়ে আহোঁ চ' মোৰ যোনটো নতুন চশমা অৰ্ডাৰ দিছিলোঁ এইটো হয় এইবাৰ অলপ চেঞ্জ কৰি পিন্ধো বুলি কেট আই ফ্ৰেমৰ ল'লোঁ একচুৱেলি মই বহুত আগতে কেট আই ফ্ৰেম এটা পিন্ধিছিলোঁ মোৰ ফেচত মানে ভালো লাগে চ' এইবাৰ বোলো অলপমান চেঞ্জ কৰি চাওঁ কিমান আৰু কেট আই ফ্ৰেম পিন্ধি থাকিম বাট এতিয়া মেখেলা চাদৰৰ লগত কেনেকুৱা লাগিছে মই নাজানো কিন্তু মই পিন্ধিবতো লাগিবই কাৰণ কি নহ'লে মই চকুৰে নেদেখোঁ চ' এতিয়া মই যাওঁ মানে ভোজ আছে ভোজটো কৰি আহোঁ আৰু আপোনালোককো লৈ যাওঁ চ' ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক কৈছিলোঁ যে আফটাৰ 40 ফিজিকেল হেল্থটো কিমান জৰুৰী হয় কিন্তু ফিজিকেল হেল্থতকৈও জৰুৰী আৰু এটা বস্তু থাকে সেইটো হৈছে আমাৰ মেণ্টেল হেল্থ আমি নিজৰ মেণ্টেল হেল্থৰ ওপৰত কিমান কাম কৰিছোঁ মেণ্টেল হেল্থ মানে এইটো নহয় যে আমি মানে পাগল হৈ গৈছোঁ বা আমাৰ এংজাইটি হৈছে এইটো কথা নহয় মেণ্টেল হেল্থটোৱে বহুত বেছি বস্তুৱে বুজায় চবতছে বেছি ইম্পৰ্টেণ্ট কি হয় জানেনে আমি কেনেকুৱা মানুহৰ পৰা ছাৰাউণ্ড হৈ আছোঁ বা আমি কেনেকুৱা কণ্টেণ্ট কনজিউম কৰিছোঁ ইণ্টাৰনেটত বা আমি কেনেকুৱা নিউজ চাইছোঁ বা দিনটোৰ ভিতৰত আমি কেনেকুৱা ধৰণৰ মানুহৰ লগত কথা পাতিছোঁ চ' আপোনাৰ চাৰ্কলটোৱে বহুত বস্তু আপোনাৰ ডিটাৰমাইন কৰে যে আপোনাৰ মানে মেণ্টেল হেল্থটো কেনেকুৱা থাকিব বা আপোনাৰ পাৰ্চপেক্টিভটো লাইফৰ টুৱাৰ্ডছ কেনেকুৱা হৈ যায় চ' মই এতিয়া এক্সপিৰিয়েঞ্চৰ পৰা ক'ব পাৰোঁ যে আপুনি যেনেকুৱা মানুহৰ লগত থাকে নহয় আপোনাৰ ভাৱ চিন্তাবোৰ সেই তেনেকুৱা নিচিনাই হৈ যায়গৈ চ' আজিকালি মই অলপমান নিজৰ চাৰ্কলটো মানে কাট কৰিছোঁ আৰু একদম ট্ৰাই কৰোঁ যে এনেকুৱা মানুহৰ লগতে কথা পাতোঁ যোনে মোৰ মানে মেণ্টেল ৱেভলেন্থটোৰ লগত মিলে যাৰ লগত মোৰ অলপমান মোৰ ইণ্টেলিজেঞ্চ মই এনেকুৱা নকওঁ যে মই বহুত ইণ্টেলিজেণ্ট কিন্তু মোৰ লেভেল অফ ইণ্টেলিজেন্টটো যেনেকুৱা মানুহৰ লগত মিলে বা যেনেকুৱা মানুহৰ লগত মোৰ গ'লছবিলাক মিলে এতিয়া কিছুমান মানুহৰ লাইফৰ গ'ল হৈছে যে মানে জাষ্ট আৰু আৰামত এটা লাইফ হেৰি কৰি থকা খুব বেছি এম্বিচিয়াছ নাথাকে কিন্তু মই অলপমান এম্বিচিয়াছ হয় মই অলপমান মানে নিজৰ এম্বিশ্যন বা নিজৰ কেৰিয়াৰটোৰ প্ৰতি কাম কৰি ভাল পাওঁ চ' মই যদি এনেকুৱা মানুহৰ লগত থাকোঁ যোন বেছি এম্বিচিয়াছ নহয় বাছ জাষ্ট মানে নিজৰ লাইফটো ছেটেল হৈ গৈছে চ' মোৰো এনেকুৱা মন যাব যে ময়ো ছেটেল হৈ যাওঁ নেকি ময়ো নকৰোঁ নেকি চ' মই জাষ্ট মোৰ এক্সাম্পলটো দিহে কৈছোঁ যে আমি মানে কণ্টেণ্টটো ধৰক কেতিয়াবা এনেকুৱা কনজিউম কৰি থাকোঁ যে সেই কণ্টেণ্টটো আমাৰ মাথাত বহুত বেছি মানে নিগেটিভ এফেক্ট কৰে চ' এইটো বহুত জৰুৰী হৈ যায় এটা এজৰ পিছত যে আমি ৱাইজলি চব বস্তু চুজ কৰোঁ ৱাইজলি আমাৰ চাৰ্কলটো চুজ কৰোঁ কেনেকুৱা মানুহৰ লগত আমি কথা পাতিছোঁ সেইটো ৱাইজলি চুজ কৰোঁ আৰু কেনেকুৱা ধৰণৰ কণ্টেণ্ট আমি ইণ্টাৰনেটত কনজিউম কৰিছোঁ কাৰণ আজিকালি ইমান বেছি এভেইলেবল হৈ গৈছে কণ্টেণ্টবিলাক চ' সেইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু যদি আমি তেনেকুৱা কৰোঁ তেতিয়াহে আমাৰ মেণ্টেল হেল্থটো ঠিক থাকিব আৰু প্লাছ মই আজিকালি ছ'চিয়েলাইজ কৰিবলৈও কম কৰি দিছোঁ কাৰণ মই দেখিছোঁ যে যোনটো মানে বস্তুৰ কাৰণে মই ওলাই গৈছোঁ সেইটো বস্তুৱে যদি মোক একো দিয়া নাই মোৰ একো লাভ কৰা নাই উল্টাই মই অকণমান বেছি ষ্ট্ৰেছহে লৈ আহিছোঁ যেনিবা বহুত কিবা এটা গ্ৰুপত গৈছোঁ আৰু তাতে ডিছকাশ্যন চলি আছে কাপোৰৰ ওপৰত বা জুৱেলাৰীৰ ওপৰত বা এনেকুৱা কিবা কিবিৰ ওপৰত যোনটো নেকি মোৰ কোনো কামৰ বস্তুৱে নহয় যোনটোৰ পৰা মই একো প্ৰডাক্টিভ বস্তুৱে নাপালোঁ চ' মই তেনেকুৱাবোৰ গেডাৰিংছবিলাকলৈ আজিকালি কমেই যাওঁ বা একেবাৰে নোযোৱাই কৰিছোঁ আৰু মই প্ৰায়ে নিজৰ লগতে বিজি হৈ থাকোঁ বা নিজৰ ফেমিলিটোৰ লগতে বিজি হৈ থাকোঁ আৰু যিমানখিনি মই ফ্ৰী টাইম পাওঁ অলপমান মানে ক্ৰিয়েটিভ কাম কৰিয়েই থাকোঁ যাতে মোৰ ব্ৰেইনটোৰ এক্সাৰচাইজ হৈ থাকে কাৰণ ব্ৰেইনটো মানে ডাল হৈ যাবলৈ খুব বেছি সময় নালাগে খুব পটককৈ আমি যদি আইডল বহি দিওঁ নহয় আমাৰ ব্ৰেইনটো ডাল হৈ যায় কাম নকৰা হৈ যায় চ' আমাৰ ব্ৰেইনটোক মানে এক্সাৰচাইজ কৰি থকাটো বহুত ইম্পৰ্টেণ্ট যেনেকৈ আমি ফিজিকেল এক্সাৰচাইজ কৰোঁ তেনেকৈ আমাৰ ব্ৰেইনৰ এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ কাৰণে কিছুমান
ভাল বুকছ আছে বুকছ পঢ়িব পাৰি নাইবা ভাল মানুহৰ লগত যদি আমি কথা পাতোঁ যাৰ যোন গ'ল অৰিয়েণ্টেড মানুহ হয় তেওঁলোকৰ পৰা আমি এনেও বেছি ইনস্পিৰেশ্যন পাওঁ বা তেনেকুৱা মানুহৰ অলপ ইণ্টাৰভিউৱে শুনি দিলোঁ চ' মই সেই তেনেকেই মোৰ ফিজিকেল হেল্থটোৰ ওপৰতো কাম কৰি আছোঁ প্লাছ মেণ্টেল হেল্থটোৰ ওপৰতো কাম কৰি আছোঁ কাৰণ অ'ভাৰ 40 এতিয়া আমাৰ লাইফটো বহুত ধৰণে বহুত ড্ৰাষ্টিকেলিয়ে চেঞ্জ হৈ যায়গৈ লাইফৰ বহুতবোৰ বস্তু বহুতবোৰ কথা চেঞ্জ হৈ যায় আৰু কিছুমান কথা মানে আমি এতিয়া এৰি দিওঁ যে এইবিলাক কথা এতিয়া লাগিব নালাগে তেতিয়াহে আমি এজ এ হিউমেন বিং আমি ইভলভ কৰিব পাৰোঁ আৰু এজন মানুহ তেতিয়াহে তাৰমানে ইভলভ কৰিব পাৰে যেতিয়া এই সৰু সুৰা কথাবোৰ এৰি অকণমান ডাঙৰ অলপমান ভাল চিন্তাধাৰাৰ ফালে যায় আৰু ভালকৈ থাকে আৰু নিজৰ সময়খিনি মানে আনৰ কথা নেপাতি নিজৰ ওপৰত কাম কৰি নিজৰ স্কিলছবিলাক ডেভেলপ কৰি আৰু নিজৰ লগতে যিমানখিনি পাৰি মানে কৰি থাকিব লাগে কাম তেতিয়াহে মই ভাবোঁ যে মানে আমি দুইফালে হেল্ডি হৈ থাকিম মেণ্টেলি আৰু ফিজিকেলিও খুব বেছি তাৰমানে মই জ্ঞান দিব যোৱা নাই মই ইমান এক্সপাৰ্টো নহয় কিন্তু যোনখিনি মই আজিকালি নিজেই ফ'ল' কৰোঁ সেইটোৱে আপোনালোকক মই অলপমান জনাব বিচাৰিলোঁ আৰু বাকী এয়া মই বনাইছিলোঁ অ'টছৰ চিলা অ'টছত অলপমান আটা মিলাই পেলাই তাতে অলপমান পিঁয়াজ আৰু বিলাহী দি মই বোলো চিলা বনাম কিন্তু চিলাটো এনেই সুদাকৈ খাব মন নগ'ল চ' পিঁয়াজো অলপমান বেছিকৈ কাটিছিলোঁ আৰু বিলাহীও অলপমান বেছিকৈ কাটিছিলোঁ চ' ইয়াৰে মই এটা ধুনীয়া এটা টেষ্টি চাটনি বনাম আৰু এইটো হৈছে মোৰ আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মানে নিজৰ এতিয়া ব্ৰেকফাষ্টবোৰতো এতিয়া বহুত বেছি কাম কৰিব লাগে কেতিয়াবা কি হয় একদম পাল মাৰিয়ে খাই দিওঁ কিন্তু নহয় খোৱাটো ডায়েটটো বহুত বেছি ইম্পৰ্টেণ্ট তো মই ভাবিলোঁ অলপমান অ'টছৰ অলপ হেল্ডি চিলাই বনাওঁ চ' তাৰ লগত মই এতিয়া পিঁয়াজ আৰু অলপমান নহৰু অলপমান জলকীয়া আৰু তাতে অলপমান কেঁচা বাদাম কেইটামান দিলোঁ আৰু এতিয়া বিলাহীখিনি ভাজি ইয়াতে অলপ নিমখ দি ল'ম এইখিনি মিক্সিত মাৰি ল'লে মোৰ ধুনীয়া চাটনি হৈ যাব আৰু এইফালে মই অ'টছৰ চিলাও বনাব ল'লোঁ আৰু সেইটো কৰি পেলাই মোৰ ব্ৰেকফাষ্টো হৈ গ'ল আৰু বাকী ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আশা কৰিছোঁ ব্লগবিলাক চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আৰু এটা ইনষ্টাগ্ৰামতো মোক বহুতে DM কৰি আছিলে যে বুটিক খুলিবলৈ কি শিকিব লাগে কি ট্ৰেইনিং ল'ব লাগে বা কেনেকুৱা কি লাগে চ' মই ভাবি আছোঁ বহুত জল্দিয়ে মই সেইটোৰ ওপৰতো এটা ডিটেইলত ভিডিঅ' এটা বনাম আৰু ৰীল এটাও বনাম যদি আপোনালোকে বিচাৰিছে কাৰণ বহুতে মোক DM কৰি আছে মই পাৰ্চনেলি মেছেজ কৰি আছোঁ কিন্তু চবকে ৰিপ্লাই কৰি থাকিবলৈও সময় নোলায়গৈ যে মই ভাবিছোঁ ভিডিঅ' এটা কৰিয়ে মই আপোনালোকক ধুনীয়াকৈ ডিটেইলছত ক'ম বাকী মোৰ চিলা হৈ গ'ল ৰেডি আৰু এতিয়ালৈ আহিছোঁ বাই বাই